হয়, ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তামোলপুৰ বিধানসভা সমষ্টিত আৰু তামোলপুৰ বিধানসভা সমষ্টিত VIPৰ পৰা VVIP সকলো নেতাকৰ্মী আহি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব প্ৰাকৰ দৰ্শকসকলক যে বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰ তামোলপুৰ বিধানসভা সমষ্টিত কিন্তু এতিয়া যিসমূহ ৰাজনীতিক দল আছে পৰস্পৰক দোষ দি বিভিন্ন ৰণকৌশল তেওঁলোকে অৱলম্বন কৰিছে। মোৰ সৈতে বৰ্তমান উপস্থিত আছে GSPৰ ব্ৰজেন্দ্ৰনাথ ডেকা। তেওঁ বৰ্তমান মোৰ সৈতে উপস্থিত আছে। কেম্পেইনিং চলি আছে, কিছু কথা পাতিম তেখেতৰ সৈতে। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা পোনপ্ৰথমে? অতি সুন্দৰ, অতি সুন্দৰ। এই আমাক বিচাৰি অহাৰ বাবে আপোনালোককো আমি এই প্ৰাকৃতিকসমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰস্তুতি একদম তুংগত। আমি প্ৰচাৰ কাৰ্য অকণমান বেলেগ ধৰণে কৰিছোঁ। এই যে দোকান হাট বজাৰ মানুহৰ ঘৰে ঘৰে আমি ডাঙৰ সভা পাতা নাই, সৰু সৰু সভা এটা চুপাত গৈছোঁ, 10জন মানুহ লগ লগাইছোঁ আমি তেনেকুৱা। আৰু আমাৰ আচলতে আমাৰ ৰাইজে আচলতে প্ৰচাৰ চলাই আছে। দেখিবলৈ পোৱা গৈছে গণেশ কছাৰেও বিভিন্ন ঠাইত যিবোৰ সৰু সৰু ঠাই সেইবিলাক সৰু সৰু ঠাইত তেওঁ গৈ কিনে প্ৰচাৰ চলাইছে আৰু BPFৰ পূৰ্ণ সমৰ্থন আছে, সেইটো জানিব পৰা গৈছে। আৰু তাৰ উপৰি মই আপোনাক এটা কথা সুধোঁ যে যিহেতু BJPৰ বিভিন্ন নেতা আহি ইয়াতে বৰ্তমান বাহৰ পাতিছে, যোগান মন্ত্ৰীগৰাকীও আহি বিভিন্ন বজাৰত আমি গৈ থকা দেখিবলৈ পাইছোঁ। ক্ৰেতা বিক্ৰেতা সকলৰ লগত তেওঁলোকে মত বিনিময় কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো আহিছে, আজিও আহিছে, প্ৰতিদিনে আহিছে, অহাকালিলৈও আহিব। বিভিন্ন সভাত তেওঁ অংশগ্ৰহণ কৰিছে, ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে ন পন্থা হাতত লৈছে। আপোনালোকে কি কৰিছে? চাওক, প্ৰথম কথাটো হ'ল কি আচলতে আমাক লৈ পেলাই শংকিত হৈছে। নহ'লে চাওক আমাৰ ইয়াত মিত্ৰজোঁটৰ এজনেই প্ৰাৰ্থী আছে, কংগ্ৰেছৰ প্ৰাৰ্থীজন দুৰ্বল, সেইজন শ্ৰীনগৰ প্ৰাৰ্থী। গতিকে চাব গ'লে এজন নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু আমাক লৈ আচলতে শংকিত হৈছে। সেইকাৰণে এইখন মিনি দিছপুৰ হৈ গৈছে আমাৰ তামোলপুৰ, এতিয়া মিনি দিছপুৰ। যোৱা দুদিন ধৰি ইয়াত 9-10জন সন্মানীয় বিধায়কসকলে ইয়াত বাহৰ পাতি আছে। মুখ্যমন্ত্ৰী মহোদয় আজিও আহিছিল বোলে শুনিছোঁ, দুদিন আকৌ অহাকালিও আহিব। মুখ্যমন্ত্ৰী অৱশ্যে আমাৰ তামোলপুৰত অহাটো আমি বিচাৰোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয় আহিলে হয়তো 2 নৱেম্বৰৰ পিছত আমাৰ তামোলপুৰৰ কিছু উন্নয়ন হ'ব আৰু সেই যিসমূহ আঁচনি তেখেতে 2 তাৰিখৰ পিছত ঘোষণা কৰিব, সেই আঁচনিসমূহ আমাৰ হাতেৰে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। কিমান আশাবাদী? 100% আশাবাদী আমি। কিমান প্ৰতিদ্বন্দ্বিতা কাৰো লগত? প্ৰতিদ্বন্দ্বিতাটো চাওক, এতিয়াতো আমি আজিৰ তাৰিখত প্ৰতিদ্বন্দ্বিতা আমাৰ নাই, প্ৰতিদ্বন্দ্বী আমাৰ নাই আজিৰ তাৰিখত। হয়তো পিছলৈকে চাম আৰু সময় আছে। এইখন খেল অলপ বেলেগ ধৰণৰ খেল, ৰাজনীতি খেল। আটাইতে মই সাহিত্যৰ পৰা ৰাজনীতিৰ লগত প্ৰথম আহিছোঁ, গতিকে সেইকাৰণে প্ৰতিদ্বন্দ্বী মই আজিৰ তাৰিখত নাই বুলি ভাবিছোঁ। কাৰণ তামোলপুৰ সমষ্টিত প্ৰায় 17টা জনগোষ্ঠী আছে। সেই 17টা জনগোষ্ঠী আমাৰ ষ্টাৰ কেম্পেইনাৰ হৈ গাঁৱে গাঁৱে নিজেই প্ৰচাৰ চলাই আছে। আচলতে আমি প্ৰচাৰ চলাব লগা হোৱা নাই, মাত্ৰ আমাক এটা কথা কৈছে যে আপুনি আহি আমাক এবাৰ আমাৰ আশীৰ্বাদ লৈ যাব। আমি আশীৰ্বাদ ল'ব হৈ গৈছোঁ, আচলতে প্ৰচাৰ চলাব যোৱা নাই। সেইসকল স্বনামধন্য ব্যক্তি, স্বনামধন্য ভোটাৰে আমাৰ হৈ প্ৰচাৰ কাৰ্য চলাই আছে। আমি জাষ্ট এবাৰ দেখা দিছোঁ। সকলো দলে বিভিন্ন ইছ্যু লৈ ভোটাৰৰ ওচৰ চাপে। আপোনালোকে কি ইছ্যু লৈ ভোটাৰৰ ওচৰ চাপে? আমাৰ ইছ্যু আচলতে তামোলপুৰ সমষ্টিত ইছ্যু বহুত আছে। যদি সেই আপুনি চায়, প্ৰধান ইছ্যুটো হৈছে আমাৰ মাটি বাৰীৰ সমস্যাটো। আমাক প্ৰতি বছৰে নিৰ্বাচনটো আহিলে কয় যে এইবাৰৰ পৰা মাটি বাৰীৰ সমস্যাটো সমাধান হ'বই, কিন্তু নিৰ্বাচন শেষ আৰু আমাৰো ইছ্যু শেষ, সেইটো গডৰেজত সোমাই থৈ দিয়ে। যে এই প্ৰতি বছৰে আজি আমি 2002 চনৰ পৰা সাহিত্যৰ যোগেদি সমাজ সেৱা কৰি আছিলোঁ আচলতে, আৰু এইবাৰ আমি সক্ৰিয় ৰাজনীতিত ভৰি দি আমি সমষ্টি যেতিয়া পৰিভ্ৰমণ কৰিলোঁ, গাঁৱৰ যিবিলাক হোজা মানুহ, সেই হোজা মানুহসকলে প্ৰতিটো জনগোষ্ঠীৰ মানুহে আমাক কৈছে যে আমি আজিলৈকে আঁচনিসমূহ ঢুকি পোৱা নাই। আমাক যে আঁচনিসমূহ আচলতে ক'ত গৈ আছে সেইসমূহ আমি জনাৰ কাৰণে দিছপুৰত মাত মতাৰ কাৰণে আমাৰ আচলতে BTRত আমাৰ মানুহ নাই এজনো। আৰু সেইকাৰণে ৰাইজে এবাৰ হিয়া উজাৰি আমাক ভোটদান কৰি দিছপুৰৰ মজিয়াত আমাক এই কথাখিনি কোৱাৰ কাৰণে সুযোগ দিব। তাৰোপৰি আমাৰ প্ৰধান সমস্যা এটা হৈছে তামোলপুৰ সমষ্টিত আজিলৈকে এখন পূৰ্ণাংগ পৰ্যায়ৰ ডিগ্ৰী কলেজ নাই। অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত তামোলপুৰ সমষ্টি হয়তো এক্সেপশ্যনেল সমষ্টি, য'ত 17টা জনগোষ্ঠীৰে ভৰা এটা সমষ্টি, আৰু সেইকাৰণে আমি সেইখন সৰু অসম বুলি কওঁ। সেই সৰু অসমখনত আজিলৈকে এখন পূৰ্ণাংগ পৰ্যায়ৰ ডিগ্ৰী কলেজ নাই।
এই ডিগ্ৰী কলেজখনৰ কাৰণে জনপ্ৰতিনিধিসকলে দিছপুৰৰ মজিয়াত চৰকাৰৰ ঘৰত আবেদন জনাইছিল নাই সেইটো নাজানো আমি, কিন্তু আমাৰ প্ৰথম আৰু প্ৰধান দাবী হ'ব যে আমাৰ মাটি বাৰী কেতিয়া হ'ব আৰু আমাৰ এই পূৰ্ণাংগ পৰ্যায়ৰ ডিগ্ৰী কলেজখন আমাৰ দাবী হ'ব আৰু আমাক সেইখন তামোলপুৰীয়া ৰাইজক লাগিবই। আজি ৰাতিপুৱা মই সাংবাদিক বন্ধুসকলক কৈছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয় আহি আছে, তেখেতসকলক সন্মানীয় মুখ্যমন্ত্ৰীজনক আপোনালোকে সুধিব যে আচলতে আমাক পূৰ্ণাংগ পৰ্যায়ৰ ডিগ্ৰী কলেজখন 2 তাৰিখৰ পিছত এতিয়া ঘোষণা কৰিব নোৱাৰে, যিহেতু 2 তাৰিখৰ পিছত আমাক নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এই ডিগ্ৰী কলেজখন আমাক ঘোষণা কৰিব বুলি আমি 100% আশাবাদী। কৰ্মী আছে, কিছু কৰ্মীৰ ওচৰলৈ যাম, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে মানে সহায় কৰিছে আৰু লগতে সঁহাৰি কেনে পাইছে ভোটাৰ ৰাইজে? না, আমি যথেষ্ট সঁহাৰি পাইছোঁ। চাওক, আজি আমি গাঁৱে গাঁৱে গৈছোঁ, ঘৰে ঘৰে গৈছোঁ, আৰু গাঁৱত আমি যোৱাৰ কথাখিনি ইতিমধ্যে আমাৰ কেণ্ডিডেটে প্ৰকাশ কৰিছে। আমি যেতিয়া গাঁৱত গৈছোঁ, আমাক এটা কথাই কৈছে যে আপোনালোকে মাত্ৰ এবাৰ দেখা দিয়ক। ভোটাৰবিলাকে কৈ আছে, গাঁৱৰ মানুহে কৈ আছে যে ইমান ডাঙৰ এটা সমস্যাত ভুগি আছোঁ। আজি চাওক, মাটি বাৰীৰ সমস্যা, এইটো আমাৰ কেণ্ডিডেটেও কৈছে। আজি ইয়াত এখন ডিগ্ৰী কলেজ নাই। আজি বহু বছৰ, 17টা বছৰ তেখেতসকলে ৰাজত্ব কৰিলে, তাৰপিছত 8 মাহ আৰু UPPL ৰাজত্ব কৰিলে। তাৰপিছত দেখিলোঁ কি জানিছিল নাই, যে 17 বছৰ আৰু 8 মাহ আমাৰ জেনেৰেল মানুহখিনিয়ে মাত্ৰ 93টা চাকৰি পাইছে, বাকী 4200টা চাকৰি সিহঁতৰ। আজি দুখ লগা কিমান কথা হৈছে চাওক। আজি যিখিনি আমাৰ মানুহ কি পঢ়া শুনা নাছিলে নেকি? আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰা নাই? আজি চাওক, সিদিনা আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈছে যে অকল মাত্ৰ 10,000 যুৱকৰ কাৰণে, বড়ো যুৱকৰ কাৰণে চাকৰিৰ কথা কৈছে। কি আমাৰ মানুহখিনি নাই নেকি? একো আমাৰ মানুহখিনি ইয়াত কি অকল ভোটাৰ হিচাপে ব্যৱহাৰ হৈ থাকিব নেকি? সেই কথাবিলাক আমি ইছ্যুবিলাক লৈ পেলাই গাঁৱত গৈছোঁ। আমি বেলেগ কথা চিন্তা কৰা নাই যে আমি যাতে ইয়াৰ পৰা এজন ভাল জনপ্ৰতিনিধি, সম অধিকাৰ, সম মৰ্যাদা দিব পৰা, 17টা জনগোষ্ঠীৰ কথা চিন্তা কৰিব পৰা জনপ্ৰতিনিধি এজনক আমি বেছি ওলাইছোঁ, আৰু সেইজনে হৈছে আমাৰ ব্ৰজেন্দ্ৰ ডেকা। গতিকে তেখেতসকলেও জানিব যে ব্ৰজেন্দ্ৰ ডেকা জয়ী হোৱাৰ পিছৰ দিনাৰ পৰা তেখেতসকলে গম পাব যে ইয়াত সম অধিকাৰ, সম মৰ্যাদা সকলো ৰাইজে সমানভাৱে পাব। এয়াই আছিল আচলতে বিভিন্ন তামোলপুৰ সমষ্টিৰ যি নিৰ্বাচনী প্ৰচাৰ, বিভিন্ন আচলতে তামোলপুৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই তামোলপুৰ সমষ্টিত ইতিমধ্যে নিৰ্বাচনীৰ যিহেতু ইছ্যু চলি আছে বা নিৰ্বাচনী যিহেতু প্ৰচাৰ চলি আছে, ইয়াতে সকলোবোৰ ৰাজনৈতিক নেতাই হওক বা ৰাজনৈতিক কৰ্মীয়ে হওক বা বিধায়ক মন্ত্ৰীৰ পৰা সকলোবোৰ আহি ইয়াতে বাহৰ পাতিছে। কাৰণ এই আসনখন সকলোৰে দখলত যোৱাৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাইছে। আৰু ইতিমধ্যে মই তামোলপুৰৰ পৰিৱেশ ৰাতিপুৱাৰ পৰা মই দেখুৱাই আছোঁ, মই প্ৰায়ে আহি দেখুৱাই আছোঁ। আৰু তামোলপুৰ বিধানসভা সমষ্টিত এটা কথাই ক'ব লাগিব যে প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন আচলতে তেওঁলোকৰ যি পৰস্পৰক দোষ দি বিভিন্ন আচলতে ৰণকৌশল তেওঁলোকে আৰম্ভ কৰিছে। ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাইছে।